ভাইটি চাচোন দাদা, এইবোৰ মায়ে কি কৰিব ওলাইছে? সেই সকলোবোৰ মই নিজে চম্ভালি ল'ম। চোৱা, এতিয়া তোমাক মই অন্য এটা কথা ক'বলৈ আহিছোঁ। কি কথা বৌ? ভট্টাচাৰ্য গ্ৰুপক হেক কৰি যিয়ে আমাৰ কোম্পানীৰ ক্লায়েণ্টখিনিক সিহঁতৰ নিজৰ ওচৰত বুলি দেখুৱাই আছিল, সেই হেকাৰৰ লোকেশ্যনটো বিচাৰি পোৱা গৈছে। হয় নেকি? আৰু কিবা ইনফৰমেশ্যন ওলাইছেনে? নাই, মাত্ৰ লোকেশ্যনটোহে ওলাইছে। মুস্কান আৰোৰাৰ একো খবৰ উলিয়াব পৰা নাইনে? নামটোৰ বাহিৰে আন একো খবৰ ওলোৱা নাই। নামটো সঁচানে মিছা সেয়াও আমি নাজানো। আন্ধাৰত গুহা এটালৈ কাৰ মাৰি থকাৰ দৰে আমি আন্ধাৰে মুন্ধাৰে গৈ থকাৰ দৰে হৈছে। কলৈ গৈ আছোঁ, তাত গৈ কিবা পাম নে নাপাম সেয়াও আমি নাজানো। মুঠতে গৈ আছোঁ। এতিয়া কিন্তু মই তোমাক বেলেগ এটা কথা ক'বলৈকে আহিছোঁ। কি কথা বৌ? তই জাননে মুস্কান আৰোৰাৰ লোকেশ্যনটো ক'ত ওলাইছে? ক'ত? ৱেষ্ট বেংগল। কি? হয়। কিন্তু কেনেকৈ? ৱেষ্ট বেংগলত থকা মানুহে কোনে শত্ৰুতা কৰিছে? মই সেইটো কথা ভাবি থকা নাই, ভাবিছোঁ অন্য এটা কথা। কি কথা বৌ? আস্থাৰ মোবাইলটোও কিন্তু অন হৈছে ৱেষ্ট বেংগলত। আমাৰ লগত শত্ৰুতা কৰা মানুহ এজন, যাৰ কোনো তথ্যই আমাৰ ওচৰত নাই, সেই মানুহজনৰ ঠিকনাও কিন্তু চাইবাৰ চেলে ৱেষ্ট বেংগলত ওলাইছে। ভাইটি, কেনেবাকৈ আস্থা নোহোৱা হোৱা আৰু আমাৰ কোম্পানীৰ এইবোৰ খেলি মেলি এজন মানুহে কৰি থকা নাইতো? আৰু তাতকৈও ডাঙৰ কথা, আমাৰ লগতে শত্ৰুতা ৰাখি কোনোবাই আস্থাৰ লগত কিবা কৰি পেলোৱা নাইতো? কিবাকৈ আমাৰ শাস্তি আস্থাই ভোগ কৰি থাকিবলগীয়া হোৱা নাইতো? বিভা, কাম কৰিছা? সুধছা না কচা? দুয়োটাই আৰু। অকলে তোমাৰ কষ্ট হয় চাগে ন গোটেই ঘৰৰ কামখিনি কৰিবলৈ? কবাচোন চেনেহৰ বৰমীয়াৰে আৰু এটা চাকনি ৰাখি দিবা। মই বিয়া হৈ আহিলে তোমাক সহায় কৰি দিম দিয়া, তুমি একদম চিন্তা কৰিব নালাগে। অহ বোলে হ'ব চলি বুলবি বাপ, তেহে গুজব মনৰ তাপ। তুমি বিয়া হবা, তাৰপিছত মোক সহায় কৰি দিবা, হচি দে আৰ। অৰ বিয়া কি মানে হ'ব? কিয় নহ'ব? আজি আংঠি পিন্ধা আছিলচোন, নহ'ল, সেইকাৰণে সুধছো। হ'বই, বৰমাই মোক বোৱাৰী কৰি আনিবই এনেও। অ' মানে আৰু এখন হাহাকাৰ হবা বাকী আছে? মানে একো নহয় দে। তয়ো কম লাইজ নোহোৱা নহয় দে। একবাৰ নহয় দুইবাৰ বিয়া ভাঙলা, তাৰ পাছতো তই এখন ঘৰত বিয়া হবা পাৰো বুলি কচা? থোৱাহে তোমাৰ কথা। বৰমাই মোক কথা দি থৈছে, নন্দিনীয়ে বিধি পথালি নিদিয়া হ'লে মই কেতিয়াবা এইখন ঘৰৰ বোৱাৰী হৈ গ'লোহেঁতেন। দেচোন কথা মাখান হে হেতেনতে নৰালি হ'ল। তাৰমানে তুমি কি ক'ব বিচাৰিছা? হাদৰে মোক বিয়া নাপাতে? আজি আংঠি পিন্ধা এখন ভাঙাৰ পিছত নিজে বুজি পাবা লাগে।
আপুনি আজিও অকলে আহিছে? মাজনী দেখোন একো এটা খবৰ উলিয়াবই পৰা নাই দীপালি। আমি আৰু মাজনীক বিচাৰি নাপাওঁ ন? তুমি তেনেকৈ ভাবিছা যে দীপালি? মন গৈছে মোৰ। অপেক্ষা কৰি কৰি মোৰ চকু ভাগৰিলেগে। সহ্যৰ বান্ধ ছিঙি যোৱাৰ আগতে মই নিজক বুজাই ল'ব বিচাৰিছোঁ। তুমি এনেকৈ আশা এৰি দিলে কেনেকৈ হ'ব? মাজনীক আমি বিচাৰি পাম নহয়। এইষাৰ কথা কৈ আপুনি মোক সান্তনা দিছেনে নে নিজক? নাজানো, হয়তো নিজক অথবা তোমাক। আপুনি মোক এটা কথা কওকচোন, সোধা। মাজনী বাৰু কেনেবাকৈ আমি নজনাকে আন কাৰোবাৰ লগত বিয়া হৈ গ'ল নেকি? কিয় যাব হে? তুমি কি নিজৰ ছোৱালীজনীক সেইখিনিও বিশ্বাস নকৰা? যিজনী ছোৱালীয়ে মা বুলি নামাতিলে মোৰ দিনটো আৰম্ভই নহয়, সেইজনী ছোৱালী মাতটো নুশুনাকৈ তাইক এবাৰ নেদেখাকৈ কিমান কেইটা দিন পাৰ কৰিলোঁ। এইখিনি সময়ত বিশ্বাসেই কৰিব পৰা নাই। কিন্তু এয়াতো অবাস্তৱ নহয়। এয়া যদি হ'বও পাৰে, সেইটো কথা হ'ব নোৱাৰা কাৰণ কি? তুমি বলিয়া হৈছে নেকি দীপালি? কোনে তোমাৰ মূৰত এইবোৰ কথা সোমাই দিয়ে? সকলোৰে মুখে মুখে এতিয়া এইবোৰ কথা। কোনে কয়? মোৰ সন্মুখলৈ আহিবলৈ ক'বাচোন, মই কি উত্তৰ দিব লাগে দিম নহয়। আৰু শুনা, তোমাক মই স্পষ্টকৈ এটা কথা কৈ থলোঁ, এইবোৰ কথা মনলৈ নানিবা। মাজনীয়ে তেনেকুৱা একো কৰা নাই আৰু তাই ভালে আছে। এইবোৰ কথা আপুনি ইমান ডাঠি কেনেকৈ ক'ব পাৰে? হিৰতে এন্দুলৰ মূৰতে উৰণি, গাত পাতৰে সাজ পিন্ধি কইনা সাজি দেহা ঐ। ঐ, কি হ'ল? নাচি নাচি আহিছ যে? বিয়া বিয়া? আঙুঠি পিন্ধোৱাখনকে ভাগি গ'ল, এতিয়া আকৌ কিহৰ বিয়াখন? গমেই নাপায়। কিয়া চিয়াৰে আহি কোৱা নাই নেকি? কৈছে ৰ। হয় নহয়, ময়ে কৈ বিয়াখন কৰিলোঁ দে। কিয় হ'ব? কিৰণে মোক সেই তেতিয়াই মাজনীক বোৱাৰী কৰি নিম বুলি কথা দিছিলে। মই সেইদিনা ডাঙৰ আপাৰ লেগিন বিয়া পাতি নিব বুলি হাহাকাৰখান নকৰা হলি মুঠেও সৰু আপাৰ লেগিন বিয়া পাতাৰ কথা নকলা ঐ। যি হৈছি চবেই বিবাহৰ কাৰণে হৈছি, তথাপিও মোৰ নাম ল'বি না? আই অ', কিয় নল'ম বাৰু? ঐ, এইবাৰ বিয়াখন হৈ যাবলৈ দে, মই তোক এযোৰ ধুনীয়া পাটৰ কাপোৰ দিম। এই কাপোৰ নালগে দে মোক। বিয়াখন হ'লি বাইদেউ একযোৰ কাপোৰ দিবই। চিটি গলৰ গহনা চেট এটা দিবি তাতকৈ। হ'ব দে, দিম। ৰচোন, এটা কথা নহয় বিভা। কি? আদৰে যদি আকৌ এইবোৰ কথাক লৈ পিছত কিবা আপত্তি কৰে তেতিয়া? নকৰে দে, বাইদেউ এইবাৰ সেনাই হ'বা নেদে। কিৰণে কৈছে যদিও মোৰ মনত অলপ খুদুৱনি নথকা নহয়। চিন্তা কৰিব নালগে, এইবাৰ বাইদেউ বাঘে ধৰা দি ধৰছি, বিয়া হ'বই। তই সঁচাই কৈছনে? মিছা কোৱা স্বভাৱ মন নায়ে নহয়। এতিয়া জুলি কিৰণৰ ঘৰত বোৱাৰী হৈ সোমাবগে।
দেউতা মা চালক মই নাখাওঁ বুলি কওক আৰে মই আকৌ কিয় ক'ব লাগে তুমি কোৱা নন্দিনীয়ে শুনিছেই দেখোন নন্দিনী লৈ যোৱাহে এওঁ বোধ কৰোঁ কিবা আজি লঘোণ দিছে নন্দিনী দেউতা আজি নহ'লে পুৰি চব্জিকে খাওঁ দিয়া সদায় সদায়নো আৰু ভাত কিমান খাবা হ'ব দেউতা মই নাখাওঁ ঠিক আছে তেনেহ'লে এটা কাম কৰা নন্দিনী আজি পুৰি মাংস খাওঁ দিয়া ধুনীয়াকৈ বনাবা মই ডাঙৰ বাবাক ফোন কৰি দিওঁ সি আহোঁতে লৈ আহিব মই নাখাওঁ বুলি ক'লোঁ নুশুনিলে নেকি ৰ'বাচোন ৰ'বা এটা কাম কৰিবা বুজিছা এওঁৰ কাৰণে আলু পিটিকা ভাত বনাই দিবা অঁ হ'ব দেউতা নালাগে মোৰ কাৰণে কোনেও একো বনাব যাৰ আজি ৰাজভোগ খোৱাৰ মন আছে খাই থাকিলে হ'ল মই নিজে কৰি ল'ব পাৰিম ইণ্ডিপেণ্ডেণ্ট ওমেন ভাল কথাহে নন্দিনী কি কি আনিব লাগিব চাই চিতি ডাঙৰক লিষ্টখন দি দিবা হ'ব দেউতা আদৰ অঁ প্ৰশান্ত দা আপুনি ইয়াত যে অঁ অলপ ইফালে আহিছিলোঁ পিছে তুমি ইয়াত কি কৰি আছা এনে প্ৰশান্ত দা ঘৰখনত থাকি উশাহ নোপোৱাৰ দৰে হৈছোঁ হোৱা কথাবোৰ হৈ গ'ল দিয়া ইমান ভাবি থাকিব নালাগে যেনেকৈ হ'লেও যে আঙুঠি পিন্ধোৱাটো বন্ধ হ'ল সেইটোৱে বহুত ইমানতে কথাবোৰ শেষ হ'লে হয় দাদা মায়ে এইবোৰ কথাক লৈ আৰু অশান্তি কৰে বুলিয়ে মোৰ ভয় লাগে আপুনি মোক বিশ্বাস কৰক দাদা আস্থাৰ বাহিৰে আন কাৰোবাক বিয়া পতাৰ কথা মই চিন্তাই কৰিব নোৱাৰোঁ মই বুজি পাওঁ আদৰ ভালপোৱা কাৰোবাক এৰি থকাটো সঁচাই বৰ কষ্ট তোমাৰ মনৰ অৱস্থাটো মই ভালদৰে বুজি পাইছোঁ কিন্তু মায়ে যে কথাবোৰ কিয় একেবাৰে বুজিব চেষ্টা কৰা নাই মই একেবাৰে ধৰিব পৰা নাই এনেকৈ এটা সম্পৰ্ক গঢ়ি নুঠে নহয় প্ৰশান্ত দা মই জানো আদৰ আৰু সেইকাৰণে তোমালোকৰ এই বিয়াখন ৰখাবলৈ ময়ো ঘৰত মাহঁতৰ লগত বহুত যুক্তি তৰ্ক কৰিছোঁ সকলোকে সেইখিনি কথা বুজাবলৈ চেষ্টা কৰিছোঁ যে জোৰ কৰি তোমাৰ আৰু ভণ্টিৰ বিয়াখন পাতি দিলে তোমালোক দুয়ো পিছত অশান্তিতহে ভুগিব লাগিব তুমি বুজি পোৱাৰ দৰে মায়েও বুজি পোৱা হ'লে কথাবোৰ কথাই নাছিলে বুজিব দিয়া সময়ত সকলো ঠিক হৈ যাব মই বৰ অশান্তিত আছোঁ প্ৰশান্ত দা মাৰ অবাধ্য হৈ কেতিয়াও একো কাম কৰা নাছিলোঁ নিজক কিবা অপৰাধী যেন লাগিছে তুমি এইবোৰ এনেই চিন্তা কৰিছা আৰু নিজৰ ইচ্ছা অনিচ্ছাৰ কথা প্ৰকাশ কৰাটো সেইটো অপৰাধ হ'ব নোৱাৰে নহয় আৰু আনে মনত দুখ পাব বুলি মনে মনে থকাটোৱে সেইটোহে অপৰাধ আজি নহ'লে পুৰি চব্জিকে খাওঁ দিয়া সদায় সদায়নো আৰু ভাত কিমান খাবা হ'ব দেউতা মই নাখাওঁ ঠিক আছে তেনেহ'লে এটা কাম কৰা নন্দিনী আজি পুৰি মাংস খাওঁ দিয়া ধুনীয়াকৈ বনাবা মই ডাঙৰ বাবাক ফোন কৰি দিওঁ সি আহোঁতে লৈ আহিব